আজিৰ ভিডিঅ'টোত আপোনালোকে মোক গালিও পাৰিব পাৰে মই কোনো ধৰণৰ ডক্টৰ নহয় কিন্তু মোৰ এক্সপেৰিয়েন্স ফালৰ পৰা মই কৈছো আপোনালোক আৰু লৰা মানুহ মতা মানুহ বিলাকৰ কাৰণে একদমই নহয় আজিৰ ভিডিঅ'টো যদি নিজৰ ওয়াইফৰ কাৰণে যদি চাবলৈ বিচাৰে তেতিয়া চাব পাৰি তো ভিডিঅ'টো আৰম্ভ কৰো হাই এভৰিৱান মই জয়ন্তি বহুত দিনৰ মূৰত আপোনালোকক পুনৰ ওয়েলকাম জনাইছো মোৰ ইউটিউব চেনেলত আৰু আজিৰ টপিকটো একেবাৰে বেলেগতকৈ বেলেগ হয় অকনমান আৰু কোনো গালি নেপাৰিব কিন্তু ইনফৰমেশন ভিডিঅ' হয় মই ভাবো বহুতে এখিনি কথা বহুতে নেজানে যত গৈছো সবে নেজানা নিচিনাই পাইছো মই আসলতে হেতু কাৰণে মই আজি এই টপিকটো লৈ আহিছো আৰু কোনো যাতে বেয়া নেপায় আৰু ডক্টৰে যদি ইমান খোলাখুলিকে যদি ক'ব পাৰে আৰু ডক্টৰে নখলেও হেতু কথা জানাটো বহুতে দৰকাৰ বুলি মই ভাবো হেতু কাৰণে মই এটো টপিক লৈ আহিছো মোৰ নিজৰ এক্সপেৰিয়েন্স ফালৰ পৰা আৰু পুনৰ কৈছো এটো মতা মানুহ বিলাকৰ কাৰণে একদমই নহয় ভিডিওটো যদি আপোনালোকৰ ওয়াইফৰ কাৰণে বা গার্লফ্রেন্ডৰ কাৰণেটো নহয় বাৰু দেই নিজৰ ওয়াইফৰ কাৰণে যদি চাবলৈ বিচাৰে তেতিয়া চাব পাৰি আৰু মোক যাতে পিছত নকয় যে হেতু আমাৰ কামৰ ভিডিও নহয় বুলি যাতে কমেন্ট নকৰে আৰু এতিয়া মই টপিকটো সিধা সিধিকে আৰম্ভ কৰিম বুলি ভাবিছো আৰু একেবাৰে ময়ো নিজে অকনমান কথাটো ক'বলৈ লাজ পাইছো কিন্তু কি কৰিম বহুতৰে অকনমান হলেও উপকাৰ হ'ব বুলি ভাবিছো মই আসলতে আৰু মই কথাখিনি পিছতহে কৈছোগে দেই মই লগালগ কোৱা কথাখিনি দিম বুলি ভাবিছিলো কিন্তু বহুত বাহিৰত হাল্লাগুল্লা কৰি আছিল আৰু মোৰ আৱাজটো বহুত কমকে আহিছিল হেতু কাৰণে মই এতিয়া আকৌ কৈ লৈছোগে কিন্তু লিপসিং অকমান মিলা নাই হেতু কাৰণে কোনো যাতে বেয়া নাপায় এতিয়া মই কথাটো সিধা সিধিয়ে ক'ব বিচাৰিছো ডাইৰেক্টলি কৈছো আৰু দেই কথাটো হল আমি বাচ্চা এটা জন্ম হোৱাৰ পিছত আৰু এটা পটককে কৰিবলৈ নিবিচাৰো হয় নাই আৰু কৰিবও নালাগে বাৰু জনে পাৰে কৰিব পাৰি কিন্তু আমাৰ দ্বাৰাটো নহয় বাৰু বহুত কষ্ট কিমান হয় পঢ়া শুনা কিবা কিবি কৰিবৰ কাৰণে কিমান হেতুটো বুজাবই নালাগে হেতু সবে জানে আৰু হেতু আমি এটা জন্ম হোৱাৰ পিছত আমি বহুত দিনলৈকে আমি গেপ লৈ থাকিব বিচাৰো নহয় নে কিন্তু বহুত ব্যৱস্থা আছে যে ডক্টৰৰ বহুতটা ব্যৱস্থা থাকে দেই ইমানখিনি ব্যৱস্থা থকাৰ পিছতো আমাৰ কেতিয়াবা ভুল হৈ যায় বা ভাগ্যটো অকনমান ভাল বেয়া বুলি ক'ব লাগিব তেতিয়া অকমিলা হয় যে আসলতে হেতু কাৰণে আৰু বহুতে জানে আসলতে জানাবিলাকৰ কাৰণে মই বনোৱা নাই বাৰু জুনে ব্যৱহাৰ কৰি ভালকে থাকিব পাৰে তেওঁলোকৰ কাৰণে মই এটো ভিডিও একেবাৰে বনোৱা নাই আৰু নজনা মানুহ বহুতক লগ পাইছো কাৰণে মই আৰু বনাইছো বাৰ্ড কন্ট্ৰোলৰ কাৰণে ঢেৰ ব্যৱস্থা থাকে যেনেকে বেজি থাকে আৰু টেবলেট থাকে আৰু এটো থাকে আৰু ঢেৰ কিবা কিবি থাকে মই ক'বলৈ অকনমান লাজ পাইছো হেবিলাক থাকে কিন্তু কি হয় টেবলেটটো খালে অকনমান মানুহ হকত নিচিনাও হয় নহয় নে বাৰু অকনমান কি কয় ভিটামিন খোৱা হয় আৰু মোৰ দ্বাৰাটো টেবলেট খোৱাটো কোনো মানে নহবই আৰু হেতু মোৰ দ্বাৰা নহয় বহুত এটা টাস্ক হৈ যায় ডাঙৰ এটা টাস্ক হৈ যায় এটা সদায় সদায় মনত পেলাই খোৱাটো এটা টাস্কে হয় আৰু এই বস্তুটো দেখিছেনে এটো লোৱাৰ পিছত মানুহে কিমান অশান্তি হয় হেতু মই মানুহক দেখিছো আসলতে বহুতৰে ভাল হৈ আছে কিন্তু নথকা নহয় বহুতৰ মানে অশান্তি অনুভৱ হোৱা দেখিছো মই আসলতে মই যোনটো ব্যৱস্থা মই লবলৈ গৈছো হেতু লবলৈ যাওঁতে এটোৰ কাৰণে বহুতক অসুবিধা কান্দি মেলি অৱস্থা নাইকিয়া মানুহক মই দেখিছো মেডিকেলত মই যাক লগ পাইছিলো মই যোনটো ব্যৱস্থা কৰিবলৈ গৈছিলো আৰু কি ব্যৱস্থা কৰিব গৈছিলো হেয়া মই কম বাৰু অলপ পিছত মই এটো বিষয় অকনমান কৈ লওঁ এটো এনেটো লিখা থাকে এনেকে একো হেৰি নাই কেয়াৰ লব নালাগে আমুক তামুক বুলি ধেৰে লিখা থাকে কিন্তু এনেকুৱা নহয় যে এটো মেইনটেনেন্সটোত অকনমান থাকে নহয় নে বাৰু চেকআপ বোৰ কৰি থাকিব লাগে আৰু এনেকুৱা হয় বহুতক শুনিছো আৰু মই এটো লৈ পোৱা নাই বাৰু এক্সপেৰিয়েন্স মই নেজানো কিন্তু মই যোনটো ব্যৱস্থা লবলৈ গৈছিলো আকৌ পুনৰ কৈছো তেতিয়া মই এজনী দুজনীক দেখিছো মানে এটো বস্তু হেৰাই গৈছে আসলতে হেৰাই গল বুলি মানে বিচাৰিবলৈ আহিছে ভয়ও খাইছে এটা কিমান এটা ভয়ানক বস্তু হয় নহয় নে মতা মানুহ বিলাক এটো বুজি নাপাব বাৰু এটো কথা দেই আৰু ভয়ানক এটা বস্তু হয় নহয় নে এটো লোৱাৰ পিছত আৰু কিমান এটা বেলেগ এটা ফিল হৈ থাকে বুলি কৈছে মইতো বাৰু এক্সপেৰিয়েন্স নাই আৰু টেবলেট খোৱাটোতো নহয় আৰু কিন্তু মই সাজেশন মই যোনটো লৈছো হেতু আপোনালোকে ল'ব আৰু বহুতৰে ভাল হৈ আছে কিন্তু দে নথকা নহয় আৰু ভ্যাকচিনটো মাৰাৰ পিছতো আৰু 3 মাহ 6 মাহৰ ভ্যাকচিন থাকে কিন্তু বহুত পিৰিয়ডছো ইৰেগুলাৰ হৈ যায় হেতু কাৰণে বেছি ইৰেগুলাৰ হৈ যায় মইও মাৰি পাইছো ভ্যাকচিনটো লৈ পাইছো কিন্তু নহয় মোৰ কামত নাহে এটো আসলতে গুটে বছৰটো বুলি ক'ব লাগিব গুটে বছৰটোৱে ব্লিডিং হৈ থকা নিচিনা হৈ যায় আসলতে অলপকে হলেও
আসল সেইটো কাৰণে আৰু প্ৰব্লেমটো মই সেইকাৰণে এইটো ভিডিঅ' বনাবলৈ মানে বহুত এটা হেঁপাহ বুলি ক'ব নালাগে আৰু মুঠতে মোৰ বহুত চেষ্টাৰ ফলত বহুত দিন চেষ্টা কৰি আজি বনাব পাৰিছোঁ কেমেৰা আগত একেবাৰে বহিব পাৰিছোঁ আচলতে বহুত হিম্মত গোটাই পেলাই আৰু কোনে কি ভাবিব এইটো ভিডিঅ'টো ভাবিব নেকি এনেকৈ ঘৰৰ মানুহে কি বুলি ভাবিব বুলি ভাবিছিলোঁ কিন্তু মই য'তে যাওঁ গাঁৱত টাউনত য'তে যাওঁ মই স্কুলত যাওঁ ক'ৰবাত মুঠতে তেতিয়া মই বহুতক মানে প্ৰব্লেম দেখিছোঁ এইটো বহুতে নেজানে আচলতে কিন্তু মই বহুত হিম্মত গোটাই বনাইছোঁ এইটো ভিডিঅ'টো কোনো যাতে বেয়া কমেণ্ট নকৰে আকৌ পুনৰ কৈছোঁ মই যেতিয়া মেডিকেলত এই ব্যৱস্থাটো ল'বলৈ গৈছিলোঁ তেতিয়া নেজানে বহুত মানুহে নেজানে পুৰণা নে নতুনকৈ আহিছে নে পুৰণা আগৰ পৰাই আছে সেইটো মই নেজানো কিন্তু ময়ো শুনা নাছিলোঁ বহুত ভয় খাই আছিলোঁ এইটো ল'বলৈ আৰু কেনেকুৱা হ'ব আৰু ছোৱালীজনী অসুবিধা হ'ব নেকি মোৰ কিবা অসুবিধা হ'ব নেকি বুলি মই ভাবিছিলোঁ কিন্তু ইমানেই লৈ ভাল পাইছোঁ নহয় মই মানে আপোনালোকক মই মাইকী মানুহবোৰক যোনে বাৰ্থ কণ্ট্ৰল মানে বিচাৰি পোৱা নাই আজিলৈকে ভাল ব্যৱস্থা এটা তেওঁলোকৰ কাৰণে মই এইটো কৈছোঁ এই ব্যৱস্থাটো লৈ চাব বহুত বেছি ভাল হয় আৰু কোনো ধৰণৰ অসুবিধা নহয় আৰু ল' মেইনটেনেঞ্চ একেবাৰে একো মেইনটেনেঞ্চ কৰিব নালাগে ল' মেইনটেনেঞ্চ মানে পূৰা মাজে মাজে এনেই দুবাৰমান কিন্তু চেকআপলৈ মাতিব কিন্তু এনেই চাই মুঠতে একো নকৰে মুঠতে বহুত বেছি ভাল পাইছোঁ মই এইটো কাৰণে মই এইটো ভিডিঅ' মই আচলতে বহুত মানে হেৰিত চেষ্টাত বনাইছোঁ বুলি আকৌ বাৰে কৈ আছোঁ চ' মই দেখুৱাই দিছোঁ মই কি ব্যৱস্থা লৈছোঁ বহুতে জানেও চাগে বাৰু দেই জানিও কিন্তু কিছুমানে লোৱা নাই আকৌ দেই জানি বুজি কিন্তু ভয়ো খায় আৰু ক'ত লৈছোঁ সেয়া মই অকণমান দেখুৱাই দিছোঁ এয়া দেখিছেনে ইয়াত লৈছোঁ মই বহুত বেছি ভয় খাইছিলোঁ যে কি হ'ব মই গধুৰ বস্তু দাঙিব পাৰিম নে নাই কি হয় আৰু এইটো একেবাৰে সৰু বস্তু হয় মই যিমানখিনি দেখুৱাইছোঁ সিমানেই কম মানি আৰু মই কেনেকৈ গম পালোঁ জানেনে আমাৰ চিনাকি এজনী নাৰ্ছ থাকে AMCত তেওঁ ক'লে ময়ো বহুত বেছি ভয় খাইছিলোঁ যে ভাল হ'বনে নাই তেওঁ আমনিয়ে পাই গৈছিলে চাগে ইমানেই মই কুৱেশ্যন সুধিছিলোঁ যে এইটো ভাল হ'বনে নাই বেয়া হ'ব নেকি বুলি কিন্তু বহুত বেছি ভাল হয় একেবাৰে টাইমে আপোনাৰ মাহেকীয়া আহি থাকিব বহুত ধুনীয়া ক্লিয়াৰ হ'ব আৰু কিন্তু প্ৰথমতে এমাহ দুমাহ অকণমান ইৰেগুলাৰ হ'ব সেইটোতো হ'বই কিবা এটাতো দেখুৱাবই ন প্ৰথম আৰু এতিয়া মই বহুত বেছি ভাল পাইছোঁ আৰু আজিৰ ভিডিঅ'টো যদি মাইকী মানুহবিলাকৰ কাৰণে অকণমানো যদি ইনফৰমেশ্যন ভিডিঅ' বুলি ভাবে তেতিয়াহ'লে লাইক কমেণ্ট এটা কৰি দিব বহুত কষ্ট কৰি পেলাই ভিডিঅ'টো বনাইছোঁ আৰু মই বহুত বেছি উপকাৰ পাইছোঁ মোৰ ছাজেশ্যন আপোনালোকে এইটোও ব্যৱস্থা ল'ব যোনে বাৰ্থ কণ্ট্ৰল বিচাৰি পোৱা নাই আজিলৈকে ভাল ব্যৱস্থা এটা আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে ভিডিঅ'টো অকণমান ছাবস্ক্ৰাইব কৰি দিব যোনে নতুনকৈ আহিছে আকৌ এবাৰ লগ পাম নতুন ভিডিঅ'ত বাই